কৃষ্ণ স্কুলৰে অকণমান কাম আছিল, তাতে আইসকলক লগ পালোঁ। কেইগৰাকীমান মানে বৃদ্ধই হৈছে বুলি ক'ব পাৰি, অসুস্থও হৈছে। তেখেতসকলক লগ পালোঁ, গতিকে তেখেতসকলৰ হৈ মই অকণমান কথা বতৰা পাতোঁ, আজি আপোনালোকক দেখাই আছোঁ। এইগৰাকী আই বহুত অসুস্থ হৈ একেবাৰে বৰ্তমান ভাল হৈছে। এয়া দেখিছে নহয়, এয়া হেৰিও লৈ আছে, মানে খোজকাঢ়িবলৈ এডালো ব্যৱহাৰ কৰিছে, পেংডাল। তথাপিতো এয়া ওলাই আহিছে কাষৰে পৰিয়ালৰ মানুহৰ ঘৰত, অকলে অকলে কিমান থাকিব আৰু। গতিকে এয়া তেখেতে বোলে মোক ঘোষা এভাগ গাই শুনাব। গাওক, এতিয়া গাওকচোন, খুৰীদেউ গাওক। পুৱাকেইটাকে গাম। পুৱালে ৰঞ্জনী উঠা যদুমণি, চতুৰ্দিশো হৰে বনৰে হৰিণী, বনতে লুকালে পক্ষী চতুৰ্দিশে, গোলকলীয়া বৃন্দাবন পোহৰে হ'ল। বাবা ধুনীয়া গাইছে। এয়া এইগৰাকী মাতৃ হৈছে আমাৰ নাটকৰ লগত সদায় জড়িত থকা নগাঁও জিলাত নাম থকা আৰু সুৰজ বৰা। সুৰজ বৰাৰ এয়া মাতৃ, ৰূপহী অৰুণাৰ হয়। এয়া তেখেতে ধুনীয়াকৈ এয়া মানে ৰাতিপুৱাৰ গীত এভাগ গালে। এতিয়া মই আৰু একেগৰাকীকো দেখুৱাই দিছোঁ, এগৰাকীও আছে। এগৰাকীও অকণমান অসুস্থ হৈ বাৰু, এয়া গোটেইখিনি লগ পাইছেহি। এয়া এয়া আৰু এগৰাকী আছে লগতে বহি, তেখেতেও অকণমান গাই শুনাব, কিবা এটা গুণগুণাব। গাওক। ধুনীয়া সুৰ। সহৰৰ বাসনাৰ শৰণ মুকনাথ, মোৰ অহংকাৰ হুক ৰাম, মোৰ অহংকাৰ হুক। বা ধুনীয়া গাইছে। ভাগ বোলে গীত গাব, প্ৰাৰ্থনা এভাগ। গাওক। মই নাথাকক গাওক। সেহি ভকত নম ৰসময় মাগো মস্তকমণি, নিজ ভকতৰ অৱশ্য ভজু হেন দেৱ যদুপতি, যাৰ ৰাম কৃষ্ণ দুবা গালি নাগে নাই গোৱা ৰাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপী পাহৰিলোৱে। একেবাৰে বহুত সদানন্দ সনাতন নহে নয় কৃষ্ণ সদা, পাশা কৰোঁ হৃদয়ত। একদম ধন্যবাদ জনাইছোঁ। আৰু অলপ আয়ুস বাঢ়ি থাকক, সুন্দৰকৈ থাকক, সুস্থ হৈ থাকক। একো নাই, ইমান ধুনীয়াকৈ গাব পাৰিছোঁ। এতিয়াও ইমান বেমাৰৰ পৰা বাছি কৰি পৰি ধৰি হাত চাত ভাঙি অৱস্থা নাই, তথাপিতো এতিয়া এয়া ভাল হৈছে, ওলাই আহিছে পৰিয়ালৰ এয়া লোকৰ ঘৰলৈ আহি অকণমান ভিডিঅ'টোকে দেওৰটো ঘৰ এয়া ধুনীয়াকৈ গালেও মনটো তেতিয়া ভাল লাগে। ৰঙীন মানুহ, মুখে একেবাৰে ৰঙীন হৈ আছে। এয়া ধুনীয়া গোটেই কেইগৰাকী একে ধুনীয়াকৈ সংগী পাইছে। ভাল লাগিলে, আপোনালোককো দেখুৱালোঁ। বয়স হ'লেও এনেকৈ গাই বাই অকণমান থাকিলে মনটো ভাল লাগে। গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে 75ত বোলে বিয়া। সেয়া ল'ৰা দুটা তুলিলে, নাতিনীও একেবাৰে APSC পোৱা অফিচাৰ আনি DC, তাৰপিছত এতিয়া চবফালে ভালেই আৰু। গতিকে চবেই আইতাকক মৰম কৰে, খবৰ খাতি লৈ থাকে। নাতিহঁতেও বোৱাৰীহঁতেও ভাল পায়। সেয়া এতিয়া সুখী হৈ আছে আৰু ধুনীয়াকৈ দুইটা। গতিকে আজিলৈ ভিডিঅ'টো ইমানকে দেখুৱালোঁ। আপোনালোকেও বয়সস্থ মানুহ পালে এনেকৈ অকণমান গাই বাই থাকিবলৈ দিব, ভিডিঅ' কৰিব, তেতিয়া আনে চাইও ভাল পাব দেই। ধন্যবাদ।